আজি যি পুণ্যতিথি আৰু এই পুণ্যতিথি 150 বছৰীয়া যি পুণ্যতিথি এই পুণ্যতিথিৰ লগতো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি ব্যৱস্থা কৰিছিলে আৰু সেইটোৰ আধাৰত আমাৰ এই বজালিটো আজি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু স্বাভাৱিকতে এইগৰাকী মহান ব্যক্তি মই যদি কওঁ যে মহাপুৰুষৰ পিছতে যদি কাৰোবাক স্থান দিবলগীয়া হয় তেতিয়াহ'লে এইগৰাকী ব্যক্তিক দিব লাগিব। কাৰণ এইগৰাকী ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো বিষয়ৰ লগত জড়িত হৈছিলে। এইগৰাকী ব্যক্তিৰ বাবে আজি সত্ৰীয়া নৃত্য আজি যি ক্লাছিকেল নৃত্য হিচাপে যি আজি স্থান পাবলৈ সক্ষম হৈছিলে তেখেতৰ কাৰণে হৈছিলে। এইগৰাকী ব্যক্তিয়ে অকল অসমীয়া নাছিলে, অকল ভাৰতীয় নাছিলে। এইগৰাকী ব্যক্তিয়ে 1950 চনত আমেৰিকাত পঢ়ি থাকোঁতে আৰু তেতিয়া তেখেতে যি বিশ্ব মানৱতাৰ গান পল ৰবচনৰ পৰাই আদৰ্শ লৈছিলে আৰু সেইকাৰণে তেখেতৰ গীতত মানুহে মানুহৰ বাবে যি গান, সেই গান হৈছে মানুহৰ প্ৰতি প্ৰেম। ঠিক তেনেকুৱাকৈ তেখেতে গংগা আমাৰ মা বুলি কৈ ভাৰতক শ্ৰদ্ধা জনাইছিলে। ঠিক তেনেকুৱাকৈ পদ্মা আমাৰ মা বুলি কৈছে, অৰ্থাৎ বাংলাদেশৰ মাজেৰে বৈ যোৱা নদীখনকো শ্ৰদ্ধা জনাইছে। ঠিক তেনেকৈ ভলগা মিছিছিপিৰ কথা কৈছে, প্ৰশান্ত মহাসাগৰৰ কথা কৈছে। এইগৰাকী বিশ্ব মানৱতাবাদ যি ব্যক্তি, এইগৰাকী ব্যক্তিক আজি এই উপলক্ষে আমি সমূহ বজালীবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। একেবাৰে সৰু সৰু কথাটো তেখেতে তেওঁৰ গীতৰ মাজত যেনেকৈ দিল হুম হুম কৰে, এতিয়া বৰপেটা বজালী নলবাৰী অঞ্চলৰ যি কথিত শব্দ তেখেতে হিন্দীত ব্যৱহাৰ কৰিছিলে, যি গুৰিজাৰে নেকি আপত্তি কৰিছিলে যে হুম হুম বুলি কোনো শব্দ নাই উৰ্দুত বা হিন্দীত, বা হম হম বুলি শব্দ নাই, তথাপিতো আকৰগোচ হৈ তেখেতে দিল হুম হুম কৰে, বুকু হম হমটো হুম হুম শব্দ লগাই দি পেলাই এই কথিত শব্দ যে তাত যে ব্যৱহাৰ কৰি পেলাই আমাৰ কথিত শব্দটোকো ভাষাটোকো তেওঁ আগুৱাই লৈ গৈছে। এনেকুৱাকৈ প্ৰতিটো ক্ষেত্ৰত আমি যদি যেতিয়া দেখোঁ অসমীয়া দুৰ্যোগৰ সময়ত তেখেতে গীত গাইছিলে যে জুয়ে পৰা 83 নিৰ্বাচনী বতৰ মোৰ ভাইটি নোহোৱা হ'ল, অৰ্থাৎ অসমীয়া দুৰ্যোগৰ সময়তে তেওঁ মাত লগাইছে। যেতিয়া খৰাং হয় তেতিয়া কৈছিলে ধৰিত্ৰী আই মোৰ খেতিয়কৰ নিস্তাৰ নাই, অৰ্থাৎ কৃষকৰ ক্ষেত্ৰতে হওক সকলোৰে ক্ষেত্ৰত তেখেতে জড়িত হৈ পেলাই বিশ্ব মানৱতাবাদৰ পৰিচয় দিয়াৰ পিছতে মই এই চবতে আমাৰ অটল বিহাৰী বাজপেয়ী দেৱকো আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ গুণীয়ে গুণৰ মূল বুজাৰ দৰে যি তেখেতে আজি ভাৰত ৰত্ন হিচাপে পাবলৈ যি সক্ষম হৈছিলে আৰু এইগৰাকী গুণী ব্যক্তি সমগ্ৰ অসমৰ নহয় সমগ্ৰ ভাৰতৰ বাবে এগৰাকী অমূল্য ব্যক্তি আৰু যাৰ কাৰণে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।